নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ চৰকাৰ তথা প্ৰশাসনে নহয় এইবাৰ বকত উচ্ছেদ চলালে ছাত্ৰ সংগঠনে যেটো একাংশ স্থানৰ পৰা এতিয়া একাংশ লোকে তাত ঘৰ বান্ধিছিলে সৰকাৰি ভূমিত ঘৰ বান্ধিছিলে নগৰবেৰাত আৰু সেই নগৰবেৰা যেটো বন্ধা সেই ঘৰসমূহ এনেদৰে এতিয়া ভাঙি পেলোৱা পৰিলক্ষিত হৈছে ছাত্ৰ সংগঠনসমূহে সবিশেষ তথ্য লৈ আহিছে এই মুহূৰ্তত এইবাৰ চৰকাৰ প্ৰশাসন নহয় বকত উচ্ছেদ চলালে ছাত্ৰ সংগঠনে আৰু নগৰবেৰাত নিখাটোৰ ভিতৰতে শ লোকৰ অবৈধ বেদখল পৰিলক্ষিত হৈছে আৰু কামৰূপৰ নগৰবেৰা ৰাজচক্ৰৰ অধীনৰ সৰকাৰি ভূমিত শ লোকে গঢ়িছে বেদখলৰ সাম্ৰাজ্য মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত আবণ্টিত সৰকাৰি ভূমিত শ লোকৰ অবৈধ বেদখল পৰিলক্ষিত হৈছে যেহেতু বৰ্তমান সময়ত ৰাজ্যত চলি আছে উচ্ছেদ অভিযান আৰু এই উচ্ছেদৰ মাজতে কিন্তু একাংশ লোকে হয়তো এয়া সন্দেহ কৰা হৈছে যে যিসকল উচ্ছেদিত লোক আছিলে সেই উচ্ছেদিত লোকে ইয়াত ঘৰ বান্ধি থকাৰ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে তিন পাতেৰে বন্ধা হৈছে এই ঘৰসমূহ আৰু সেই ঘৰসমূহ এতিয়া ছাত্ৰ সংগঠনে এফালৰ পৰা ভাঙি পেলাইছে আমি আপোনালোকক দেখুৱাই আছো এই মুহূৰ্তৰ কিছু দৃশ্য নগৰবেৰাত নিখাটোৰ ভিতৰতে শ লোকৰ অবৈধ বেদখল মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত আবণ্টিত সৰকাৰি ভূমিত শ লোকে অবৈধভাৱে বেদখল কৰি আছে যাৰ ফলত এতিয়া একাংশ ছাত্ৰ সংগঠনে মিলি এনেদৰে এতিয়া যি অবৈধভাৱে বেদখল কৰা তিন পাতেৰে সজা ঘৰ আছিলে বা চালি আছিলে সেই চালিসমূহ এনেদৰে এতিয়া সকলো ধ্বংস কৰি দিয়া হৈছে আমি আপোনালোকক দৃশ্য দেখুৱাইছো এই মুহূৰ্তত কিয়নো এই দৃশ্য এতিয়া বন্দী হৈছে কেমেৰাত আৰু ছাত্ৰ সংগঠনে মিলি এই ঘৰ দুৱাৰ এনেদৰে ভাঙি দিয়া পৰিলক্ষিত হৈছে যত কেইবাটাও ঘৰ বন্ধা হৈছিলে তিন পাতেৰে চালি বন্ধা হৈছিলে আৰু সেই চালিসমূহ এতিয়া এনেদৰে উঠাই পেলাই দিয়া হৈছে নগৰবেৰাত এই ঘটনা সংঘটিত হৈছে এবাৰ নগৰবেৰাত সৰকাৰ বা প্ৰশাসনে নহয় এবাৰ নগৰবেৰাত ঘৰ এনেদৰে উচ্ছেদ কৰা হৈছে ছাত্ৰ সংগঠনে উচ্ছেদ কৰিছে এই ঘৰসমূহ কিয়নো একাংশ স্থানৰ পৰা হয়তো আহি পিনে বহুতো লোকে ঘৰ এনেদৰে বান্ধিছিলে বা তিনেৰে তেওঁলোকে তিন পাতেৰে তেওঁলোকে চালি খাজিছিলে আৰু হয়তো ইয়াত থাকিবৰ বাবে পৰিকল্পনা কৰিছিলে উচ্ছেদিত এয়া সম্ভাৱনাহে কৰা হৈছে উচ্ছেদিত লোকসকলে হয়তো ইয়াত থকাৰ বাবে সিদ্ধান্ত লৈছিলে যেটো বৰ্তমান অসমত এটা প্ৰসংগ মিয়া আৰু সেই মিয়া হাটা অভিযানৰ মাজতে কিন্তু এতিয়া নগৰবেৰাত এটা স্থানত এনেদৰে একাংশ লোকে তিন পাতেৰে চালি বান্ধি তেওঁলোকে ঘৰ যেটো বনোৱা বা ঘৰ সজোৱা পৰিলক্ষিত হৈছে গতিকে এই যি কাণ্ড সেই কাণ্ডক লৈ এতিয়া হৰপ হৈছে ছাত্ৰ সংগঠন আৰু ছাত্ৰ সংগঠন নামি পৰিছে উচ্ছেদত এবাৰ সৰকাৰ প্ৰশাসন নহয় ছাত্ৰ সংগঠনে উচ্ছেদ অভিযান কৰিছে নগৰবেৰাত অবৈধভাৱে সাজি তোলা একাংশ তিন পাতেৰে চালি সজা সেই ঘৰসমূহ এতিয়া ভাঙি পেলোৱা হৈছে আসি হেংদাং লোৱা নাই দুটা হেংদাং লখানে হেংদাং লোৱা নাই লাঠি হাতত ল'ব লগা হৈছে আজি মানে এই কাৰণে ল'ব লগা হৈছে যি হেকৰা পশুধন গৱেষণা কেন্দ্ৰৰ মাটি শ বিঘা মাটি বেদখল হৈ আছে বৰ্তমান প্ৰায় ৰাতিটোৰ ভিতৰতে 400-500 ঘৰ মানুহ ইয়াতে বহিছে আমি খবৰ পোৱা অনুযায়ী আজি খবৰ পাই তৎকালীনভাৱে ইয়াত উপস্থিত হলো আপোনালোকে হলে তাক আমি ধন্যবাদ জনাইছো আৰু আপোনালোকে অহা উমান পায় তেওঁলোকে পলাই পত্ৰং দিয়ে আৰু আমি এঠাই আমি জনাইছো যি মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে যি পদক্ষেপ লৈছে উচ্ছেদ অভিযান তাক আমি হলক লৈছো যি অবৈধভাৱে বেদখল কৰিছে আমাৰ অঞ্চলত তাক আমি উচ্ছেদ দিয়াৰ কাৰণে দাবী জনাইছো এই সংক্ৰান্তত মই নগৰপালিকা চক্ৰ বিষয়া ৰাজচক্ৰ বিষয়া উৎপল কুমাৰ ডেকা যোগাযোগ কৰিছিলো তেওঁলোকৰ ফোনত বাৰ্তালাপ হল নিশ্চয়কৈ সহযোগিতা আগবঢ়াব তেওঁ কল আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিছো নিশ্চয়কৈ আশ্বাস দিছে তেওঁলোকে আৰু আমি চৰকাৰলৈ এতিয়া বাট চোৱা নাই যেহেতু আমাৰ ভূমি আমাৰ অঞ্চলৰ ভূমি আজি আমি হাতে কামে লাগি গৈছো আৰু অনাগত দিনত বহুত কেইটা ঘৰ ভাঙিলে আমি বহুত আঘাতপ্ৰাপ্ত হলো অনাগত দিনত আমি গণতান্ত্ৰিক আন্দোলন হাতত তুলিবলৈ বাধ্য হম আজি ইয়াতে আহিছো আজি আমি বুলি নহয় আজি বুলি নহয় আমি প্ৰায় ইয়াতে লক্ষ্য ৰাখিম এই অঞ্চলটোলৈ আৰু বাকি তেনেকুৱা আমাৰ যিখন পশুধন গৱেষণা কেন্দ্ৰৰ গৱেষক আছে ছাৰে কলে বেয়া পাব বাকিখিনি নকওঁ ছাৰে বেয়া পাব কলে বাকিখিনি নকওঁ আৰু